ठीक है गैला में एनो का अहिले गएर सोधेर आए बोल्नु भएन अहिले अलिक साह्रै उ भयो कि म पर्खिँदै पनि भेटाउनु भएन আমি সবাই রুম ইয়ার ঠিক আছে স্টার্ট করো না অন করা হল আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী টিংকু পেগু অৰিজিনেল ঘৰ মোৰ এনেই ঢকুৱাখানা জন্ম কিন্তু অৰিজিনেল ঘৰ বুলিবলৈ এইখন এই গাঁওখনেই বুলি ক'ব পাৰি আৰু কিন্তু বহুত বছৰ বেলেগ জেগাত পঢ়া শুনা কৰি থাকি হেৰি হৈ গ'ল কিন্তু এতিয়া ইয়াতে এষ্টাব্লিছ হ'লোঁ গোগামুখ এতিয়া আপোনালোকৰ ওচৰত মোৰ এই সন্ধিয়া মোৰ আহাৰ মূল উদ্দেশ্যটো যে আপোনালোকক ক'লোঁ শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ বাৰ্তা লৈ মই এটা সজাগতাৰ উদ্দেশ্য লৈ আহিছোঁ মানে সকলো ভালৰ কাৰণে পৃথিৱীৰ গ্ৰীনাৰীৰ কাৰণে আৰু সকলো সুখ শান্তিৰ কাৰণে এতিয়া আপোনালোকৰ ঘৰতে এজন প্ৰকৃতি প্ৰেমী আছে বুলি মই আজি গম পালোঁ কিন্তু মই ইয়াত সজাগতা দিয়াৰ প্ৰয়োজনেই নাই তথাপিও আপোনাৰ ঘৰত এজোপা গছ নুৰুলে মোৰ ভাল নালাগিব সেইকাৰণে মহানিম এজোপা আপোনালোকৰ ঘৰত ৰুব আহিছোঁ আজিৰ টাইমত একচুৱেলি ক'বলৈ গ'লেতো আপোনাৰ লগত ক'বলৈ বেয়া হৈছে মই আপুনি অলৰেডি জানে গছ পৃথিৱী একচুৱেলি বহুত সংকটজনক এই 2 দিন বৰষুণ দি আছে বুলিহে অলপ ৰিলেক্স পাইছোঁ কিছুদিন আগত যিটো গৰম পৰিছিলে আৰু গৰমটোতো বাঢ়িয়ে আছে কমা নাই এনেকৈ হ'লেতো আমি আপোনালোকৰ সমান জীয়াই থাকিব নোৱাৰিম নেকি আপোনালোকে বহুত বাচি গ'ল মানে কাৰণ পৃথিৱীৰ ভাল অক্সিজেন নাই ভাল হাৱা বতাহ পানী নাই চব বস্তু ভেজাল হৈ গৈছে কাৰণ গছ গছনি নাই মানুহে গছ কাটি আছে ৰোৱা মানুহ নাই ন কথাটো তেনেকুৱা হৈ গৈছে সেইকাৰণে আমি সকলোৱে সজাগ হ'বই লাগিব মানে গছক আমি ভগৱান বুলি মানিব লাগিব তাৰ বাহিৰেতো বেলেগ উপায় নাই সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে এতিয়া আপুনিহে দুআষাৰ কওক মইতো নকওঁ আপোনাৰ আগতে ক'লেতো বেয়া হ'ব কথাটো মানে আৰু কিন্তু ৰিকুৱেষ্ট এটা থাকি গ'ল বাৰ্থডেটোতো পাতেই গছ এজোপা মানে মিনিমাম বছৰত সকলোৱে দুজোপাকে এজোপাকে হ'লেও ৰুব লাগে মইতো সদায় ৰুওঁ ডেইলি 365 ডেজ মই এদিনো মানে বাদ নকৰোঁ মানে ভাল লাগে কাৰণে কৰোঁ কিন্তু ছাৰে কওক দুআষাৰ মানে আজি আগষ্টৰ 10 তাৰিখে আমাৰ ঘৰত টিংকু পেগু তেখেত এজন সজাগতা ব্যক্তি হিচাপে আহি পেলাই গছ মানে নিম গছ এজোপা মহানিম গছ এজোপা ৰুবলৈ অহাত আমি নথৈ আনন্দিত হৈছোঁ আৰু এই পৃথিৱীখন যে সেউজীয়া কৰি ৰাখিব লাগে মানে সকলোৰে কৰ্তব্য আছে সেয়ে আমি তেখেতক অশেষ ধন্যবাদ জনাই আমি গছপুলিজোপা ৰুবলৈ মানে অনুমতিও প্ৰদান কৰিছোঁ লগতে আমি সহায় সহযোগিতা কৰিছোঁ গছজোপা যাতে ই চিৰসেউজ হৈ মানে পৃথিৱীৰ কিছু পৰিৱেশ ভাল হ'বলৈ অলপ উদগনি দিয়ে তাৰ কাৰণে আমি কামনা কৰিছোঁ ঠিক আছে বহুত বহুত ধন্যবাদ ছাৰ মানে এইখিনিতে মানে আৰু এটা কথা ক'বলৈ আপোনাৰ দেউতা যিহেতু এইখন পৃথিৱীত নাই সেইকাৰণে আপোনাৰ দেউতাৰ কথা মানে এখেতে কৈছে যে মোৰ দেউতা স্বৰ্গীয় বল বাহাদুৰ নেওয়াৰ তেখেতৰ আত্মাৰ হকে মানে তেখেতৰ নামত এই গছপুলিজোপা আমি তেখেতক উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছোঁ আৰু তেখেতৰ নামতে গছপুলিজোপা আমি প্ৰতিপালন কৰি পৃথিৱীখন সেউজীয়া কৰি ৰখাত সহায় হ'ব বুলি কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ কিন্তু আমি সকলোৱে প্ৰেক্টিচ কৰিব লাগিব বিশেষকৈ উঠি অহা প্ৰজন্মক কৈছোঁ আৰু নহ'লে পৃথিৱীটো সংকটজনক আমি থকা গছটো যদি আমি সংৰক্ষণ নকৰোঁ চৰকাৰকে যদি দুখ দি থাকোঁ বিপদটো আমাৰে আহি আছে সেইকাৰণে গছ কটাৰ কাৰ্যসূচীটো গছ কটা বেপাৰ কৰিব নালাগে আৰু গছ ৰোৱা বেপাৰ কৰিব লাগে সেইটোৱে আৰু কথা ঠিক আছে আপুনি আপুনি সজাগতা আনিছে সকলোৱে আপোনাৰ নিষ্ঠাজন য'তেই থাকক
খাওঁ শান্তি হয় যাতে ভাল হৈ থাকক আৰু এই গছজোপাৰ জৰিয়তে নিশ্চয় আপোনালোকৰ গোটেই কেম্পাছটো মংগল হ'ব বুলি আশা কৰিছোঁ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিম থেংক ইউ